নমস্কাৰ পুৱাৰ প্ৰধান বাতৰিসমূহ হৈছে সংসদত তিনি তালাক প্ৰসংগত উত্থাপন কৰা বিধেয়কৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা ৰাফাল বীমা চুক্তি সন্দৰ্ভত লোকসভাত বিশেষাধিকাৰ ভংগৰ জাননী উত্থাপন কংগ্ৰেছৰ বিধানসভাৰ কাম-কাজত কাগজৰ ব্যৱহাৰ হ্ৰাস কৰি ডিজিটাইজ কৰাৰ পদক্ষেপ বিধানসভাৰ সচিবালয়ৰ আৰু অষ্ট্ৰেলিয়াত সংকটত ভাৰত পঞ্চম দিনা জয়ৰ বাবে 288 ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতৰ 8 উইকেটৰ পতন এতিয়া বিতক বাতৰি সংসদৰ শীতকালীন অধিৱেশনত কালি দুইখন সদনতে ৰাফাল বীমা চুক্তিৰ লগতে আন কেতবোৰ বিষয়ত সৰব আলোচনা হয় বিশেষকৈ ৰাফাল যুদ্ধ বিমান ক্ৰয় সন্দৰ্ভত দুইখন সদনত বিৰোধী আৰু শাসক উভয় পক্ষৰে তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয় যাৰ ফলত কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হয় ইফালে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয় আৰু সংসদক ভুল ধাৰণা দিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছে কালি বিশেষাধিকাৰ ভংগৰ জাননী এখন লোকসভাত উত্থাপন কৰে ৰাজ্যসভাতো বিৰোধী দলপতি গোলাম নবী আজাদে আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ বিৰুদ্ধে অনুৰূপ বিশেষাধিকাৰ ভংগৰ জাননী প্ৰদান কৰে লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজত মুছলমান মহিলা বিবাহৰ অধিকাৰ সংৰক্ষণ সম্পৰ্কীয় বিধেয়কখন কালি উত্থাপন কৰা হয় এই বিধেয়কখনৰ জৰিয়তে তিনি তালাকৰ ঘোষণা অবৈধ কৰিবলৈ বিচৰা হৈছে এই বিধেয়কখনত তিনি তালাকক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰি 3 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে এই বিধেয়কখনে মুছলমান মহিলাৰ বিবাহৰ অধিকাৰ সংৰক্ষণ সম্পৰ্কীয় 2018 বৰ্ষৰ অধ্যাদেশখন বাতিল কৰিব বিধেয়কখন সদনত উত্থাপন কৰি কেন্দ্ৰীয় আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে উচ্চতম ন্যায়ালয়ে তিনি তালাক প্ৰথাৰ বিৰুদ্ধে ৰায় দিয়া সত্ত্বেও এই প্ৰথা অব্যাহত থকাৰ বাবে চৰকাৰে মুছলমান মহিলাসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে এই বিধেয়কখন উত্থাপন কৰিছে এই সম্পৰ্কত কংগ্ৰেছ সাংসদ শশী থাৰুৰে আগবঢ়োৱা আপত্তি তেওঁ ভিত্তিহীন বুলি অভিহিত কৰে অসম বিধানসভাৰ সকলো কাম-কাজ তথা প্ৰক্ৰিয়াত কাগজৰ ব্যৱহাৰ বন্ধ কৰা অৰ্থাৎ কাগজবিহীন আৰু ডিজিটাইজ কৰাৰ প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে অসম বিধানসভা সচিবালয়ে পদক্ষেপ গ্ৰহণ কৰিছে দিছপুৰৰ নতুন বিধায়ক আৱাসত কালি এই সম্পৰ্কীয় এটা পৰিশীলন কৰ্মশালা অনুষ্ঠিত হয় অসম বিধানসভাৰ সদস্য বিষয়া আৰু কৰ্মচাৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে এই সম্পৰ্কত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এখন সংবাদমেলত কয় যে গণতন্ত্ৰ স্বচ্ছতা অতিশয় গুৰুত্বপূৰ্ণ বিষয় তেওঁ আৰু কয় যে ই বিধান এপ্লিকেশন কৰাৰ ক্ষেত্ৰত হিমাচল প্ৰদেশে অগ্ৰণী ভূমিকা পালন কৰিছে উত্তৰ প্ৰদেশ পঞ্জাব তামিলনাডু ছিকিম মধ্যপ্ৰদেশ আৰু কৰ্ণাটকেও এই ব্যৱস্থা গ্ৰহণ কৰিছে উল্লেখযোগ্য যে ৰাজ্য বিধানসভাসমূহৰ কাম-কাজসমূহৰ ডিজিটেল ৰূপ দিয়াৰ উদ্দেশ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই আঁচনি প্ৰৱৰ্তন কৰিছে সংসদৰ উভয় সদনকে ধৰি মুঠ 40খন বিধানসভাত এই নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে 744 কোটি টকা ধাৰ্য কৰা হৈছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত কয় যে এতিয়ালৈকে 1 কোটিতকৈ অধিক ৰন্ধন গেছৰ গ্ৰাহকে স্বেচ্ছাই ৰন্ধন গেছৰ ৰাজসাহায্য ত্যাগ কৰিছে তেওঁ কয় যে দেশৰ ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে ৰাজসাহায্যৰ নিৰিখ সংশোধন কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰে বিবেচনা কৰা নাই তেওঁ আৰু কয় যে আন্তৰ্জাতিক বজাৰৰ মূল্যৰ লগত সংগতি ৰাখি প্ৰতিমাহে ঘৰুৱা ৰন্ধন গেছৰ মূল্য সংশোধন কৰা হয় ৰাজসাহায্যৰ বুজা চৰকাৰে বহন কৰি আহিছে বুলিও তেওঁ প্ৰকাশ কৰে বিশ্ব ঐতিহ্য মহাকুম্ভ মেলাৰ অংশ হিচাপে এইবাৰ প্ৰথমবাৰৰ বাবে 40 দিনীয়া কাৰ্যসূচীৰে আপনা পূৰ্বোত্তৰ শীৰ্ষক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব সংস্কাৰ ভাৰতী পূৰ্বোত্তৰ উদ্যোগত আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ সহযোগত অহা 12 জানুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ এই সমাৰোহ অনুষ্ঠিত হ'ব কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সংস্কাৰ ভাৰতীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আমিৰ চান্দে এই কথা প্ৰকাশ কৰি কয় যে সমাৰোহত উত্তৰ পূবৰ 8খন ৰাজ্যৰ বাৰে ৰহণীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব আৰু এই সমাৰোহত অসমকে ধৰি উত্তৰ পূবৰ কেইবাটাও সাংস্কৃতিক দলে যোগদান কৰিব সংবাদমেলত নাট্যকাৰ জিতেন শৰ্মা অভিনেতা প্ৰাঞ্জল শইকীয়া আদি উপস্থিত আছিল নৃত্য গীতি নহয় আমাৰ অমিত চান্দজি কোৱাৰ দৰে তাত আমাৰ থলুৱা যি খাদ্য সম্ভাৰ থাকিব থলুৱা যি বস্ত্ৰ সম্ভাৰ থাকিব
নাৰেংগীৰ সেনা ছাউনীত কালি আৰ্মি ইনষ্টিটিউট অৱ নাৰ্ছিঙৰ স্নাতক ডিগ্ৰী প্ৰদান আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানত 51 সাব এৰিয়াৰ GOC মেজৰ জেনেৰেল অৰুণ কুমাৰ মুখ্য অতিথিৰূপে আৰু ৰাজ্যিক স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক ডক্টৰ ৰথীন্দ্ৰ ভূঞাই সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে এই অনুষ্ঠানতে সামগ্ৰিকভাৱে কৃতিত্ব অৰ্জন কৰা নিধি সিঙক চিফ অৱ আৰ্মি ষ্টাফ অলৰাউণ্ড বেষ্ট ষ্টুডেণ্ট বঁটা আৰু দীপা গুৰুঙক GOC 101 ৰোলিং ট্ৰফি প্ৰদান কৰা হয় গুৱাহাটী মহানগৰীত কালিৰে পৰা বাইক টেক্সি সেৱা আৰম্ভ হৈছে মহানগৰী খানাপাৰাত ৰেপিড বাইক টেক্সি সেৱাৰ ফ্লেগ অফ কৰে ৰাজ্যিক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই সেৱাই একোজন ব্যক্তিক মহানগৰীৰ বিভিন্ন স্থানত কম সময় তথা ব্যয়ত উপস্থিত হোৱাত সহায় কৰিব বাইক টেক্সিত যাত্ৰা কৰা ব্যক্তিয়ে নিৰ্ধাৰিত ভাড়া 15 টকা পৰিশোধ কৰাৰ লগতে পৰৱৰ্তী প্ৰতি কিলোমিটাৰ 3 টকাকৈ ব্যয় কৰিব লাগিব এই সেৱাৰ সুবিধা গ্ৰহণ কৰাৰ বাবে ৰেপিড বাইক টেক্সি এপ ডাউনলোড কৰিব লাগিব মটৰচাইকেল টেক্সি ড্ৰাইভাৰে নিৰ্দিষ্ট ইউনিফৰ্ম আৰু হেলমেট পিন্ধাৰ লগতে আৰোহী গৰাকীকো হেলমেটৰ যোগান ধৰাৰ নিয়ম ধাৰ্য কৰি দিয়া হৈছে উল্লেখযোগ্য যে মহানগৰীত সম্প্ৰতি 100খন বাইক টেক্সিয়ে সেৱা আগবঢ়াব পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰণালয়ৰ অধীনৰ গুৱাহাটী থকা ৰাষ্ট্ৰীয় তথ্য জৰীপ কাৰ্যালয় চমুকৈ NSSৰ উদ্যোগত কালিৰে পৰা অহা 20 ডিচেম্বৰলৈ মহানগৰীৰ হোটেল টকিঅ' টাৱাৰত এটা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে NSSৰ উত্তৰ পূবৰ অতিৰিক্ত সঞ্চালক হৰবিন্দৰ সিঙে উদ্বোধনী ভাষণত তেওঁ কয় যে অহা জানুৱাৰী মাহৰ পৰা এবছৰীয়া কাৰ্যসূচীৰে উত্তৰ পূবৰ 8খন ৰাজ্যত জৰীপ কাৰ্য চলোৱা হ'ব এই কাৰ্যত নিয়োজিত বিষয়াসকলক আঁচনি পৰিকল্পনা তথা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত শুদ্ধ তথ্য সংগ্ৰহ সন্দৰ্ভত প্ৰয়োজনীয় জ্ঞান দিয়াৰ উদ্দেশ্যে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে অনুষ্ঠানৰ বিভাগটোৰ আঞ্চলিক কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক সন্দীপ দাস আৰু SDRD কলকাতাৰ সঞ্চালক AK চৌধুৰীও প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দিয়ে And the second one is all India date and interest transfer. Besides this regular socio-economic survey, NSSA is going to conduct শোণিতপুৰ জিলা চাৰিদুৱাৰত কালি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ঘটনা সন্দৰ্ভত জানিব পৰা মতে চাৰিদুৱাৰৰ পৰা দীঘলীৰ নিজ গৃহলৈ স্কুটিৰে পত্নীসহ প্ৰদীপ মণ্ডল নামৰ লোকজন গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন বাছে মহতিয়াই নিয়াত স্কুটি আৰোহী প্ৰদীপ মণ্ডল ঘটনাস্থলীতে নিহত হয় অষ্ট্ৰেলিয়া পাৰ্থত অনুষ্ঠিত দ্বিতীয় টেষ্টত ভাৰতে পৰাজয় বৰণ কৰিছে জয়ৰ বাবে 287 ৰানৰ লক্ষ্য স্থিৰ কৰি লৈ ভাৰতে 10 উইকেটৰ বিনিময়ত 140 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয় ক্ৰিকেট টেষ্টৰ আজি পঞ্চম দিনা ভাৰতে কালি 5 উইকেটত 112 ৰানৰ পৰা আৰম্ভ কৰি 10টা উইকেট হেৰুৱায় উল্লেখযোগ্য যে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 326 ৰানৰ বিপৰীতে ভাৰতে 283 ৰান সংগ্ৰহ কৰিছিল তেজপুৰৰ ডিপোটাৰ চিলাৰাই শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰত 3 দিনীয়াকৈ অনুষ্ঠিত 35 সংখ্যক শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাৰ কালি সামৰণি পৰে প্ৰতিযোগিতাৰ অন্তত বিভিন্ন শিতানত খিতাপ অৰ্জন কৰা যুৱক যুৱতীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হয় কাৰ্বি আংলং নগৰ স্বেচ্ছাসেৱী সংগঠন অনুপ্ৰেৰণাই আৰতি বৰুৱা কালি 2018 বৰ্ষৰ কৰ্মপ্ৰাণ প্ৰদীপ কুমাৰ শইকীয়া বঁটা প্ৰদান কৰে প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱা শিল্পকৰ্ম সংৰক্ষণ কৰি ৰাখিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে আৰতি বৰুৱাক ভালে সংখ্যক শুভাকাংক্ষীৰ উপস্থিতিত তেওঁৰ বাসভৱনত এই বঁটা প্ৰদান কৰা হয় বঁটা গ্ৰহণ কৰি আৰতি বৰুৱাই কয় যে এই বঁটা লাভ কৰি তেওঁ গৌৰৱ অনুভৱ কৰিছে উল্লেখযোগ্য যে সমাজ আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে প্ৰত্যেক বছৰে এগৰাকী যোগ্য ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা হৈছে
পুৱাৰ বাতৰি ইমানেই নমস্কাৰ।